Hello guys, good morning and welcome to more and a নতুন ব্লগলৈ মানে আজিৰ ব্লগটো হ'ব গৈছে অলপ বেলেগতকৈ বেলেগ মানে কিয় জানেনে গাইজ অন্তিনা মই কি দেখো আপোনালোকক মানে ক'বাত গ'লো কিবা খালো তেনেকুৱা ধৰণৰ বস্তু দেখো আজি অলপ বেলেগ বস্তু দেখাম আপোনালোকক আজি মানে আমাৰ ইয়াৰে এটা ফেমাছ পুখুৰীত যাই আছো মানে গংগা পুখুৰীত যাই আছো আৰু গাছা নুধু বাৰু এনে যাম আপোনালোকক দেখুৱা মস্ত ডাঙৰ বোলে আমাৰ এই পুখুৰীটো দেখিছেনে আপোনালোকে এই পুখুৰীটো চাওক এই পুখুৰীটোতকৈ বোলে বহুত ডাঙৰ প্ৰায় দুগুণ তিনিগুণ মান হ'ব এইটো পুখুৰীতকৈ তো বলক আৰু কিবা বোলে ৰহস্যময় ঘটনাও আছে তাত তো তাৰে মানুহক সুধিব ট্ৰাই কৰিম কিবা কিবি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথা তাৰমানে মই অকলে নাযাওঁ ৰোহান আহি আছে তাৰ লগত যাম একেলগে আৰু মোৰ লাকটো একদম ভাল হে গাইছ কিয় জানেনে আপোনালোকে এয়া চাওকচোন এয়া চকুটোৰ তলেদি দেখিছেনে অলপমান চিন মানে এনেকৈ খোজকাঢ়ি যাই আছিলোঁ তো এনেকৈ কিবা কিবি এনেকৈ ওলাই থাকে ন জেক টেক তো জেকত লাগি পেলাই এনেকৈ একদম অলপমান বেছি হোৱা নাই কিন্তু এনেকৈ ফালি যাওঁ যোৱা হৈছে কিন্তু যদি চকুত লাগিলে হয় কি হ'লে গৈ ভাবকচোন আপোনালোকে তো আপোনালোকে ভিডিঅ'টো চাই থাকিবই নোৱাৰিলে হয় আজি মোৰ লাকটো সঁচাকৈ একদম ভাল গাইছ আহি গ'লোঁ এয়া ষ্টেণ্ড চেণ্ড লৈ আছোঁ মানে এটা ৰিল শ্বুট কৰিম ৰ'ব গাইছ আহি পেলাই ইয়াত ৰোহানক ৰখিছোঁ আৰু এটা কথা কি জানেনে গাইছ এই যিমান আহে চবে কিবা মেংগ' খায় কিবা খায় চবে এই ঠাইখিনিতে তাৰমানে আহে এই ঠাইখিনিত আহে মেংগ' খায় হওক কিবা ঠাণ্ডা পানী খায় আইচক্ৰীম খায় তো এখিনি ঠাই দেখায় তো আপোনালোকে গছৰ পাৱাৰ চাওক তাৰমানে এই দূৰ দূৰলৈ আৰু গছে নাই ক'তো চাওক তো এইখিনিত আছে ছায়া আছে তো এইখিনিতে আহে চবে তো এইফালে আহি গ'ল কেৰিয়াল নাই দেখোঁ ক'ত যাম যাব লাগিব উপায় নাই ষ্ট্ৰাগল কৰিব লাগিব ভাই ভিডিঅ'ৰ কাৰণে এখনি ষ্ট্ৰাগল চলে গৰম দেখা নাই গৰমত চাইকেল লৈছোঁ সেইবুলি উপায় নাই আৰু যাব লাগিব গাইছ কিছু দূৰ আহি আমি ছায়াখিনিত ৰখি গ'লোঁ মানে বহুত গৰম হে গাইছ নৰি চাইকেল টানিব নৰি এই গৰমত আৰু গাইছ কি কম গাইছ তাৰমানে এই নৰি হে গাইছ একদম ঘামে ধুই পেলাইছে এখন চাইকেলত তাতে আৰু কেৰিয়াল নাই দুজন মানুহ যাব নৰি তো ফোন কৰি দিলোঁ গাইছ ধীৰাজক ফোন কৰি দিলোঁ ধীৰাজে বাইক লৈ আহিছে তো বাইকত যাই আছোঁ এতিয়া ফোনি কৰিছে তাক গাইছ কিন্তু তো ধীৰাজে বাইক লৈ আহিছে বাইকত যাম আমি এতিয়া গংগা পুখুৰী পাৰত তো চলো তাৰমানে ধীৰাজ আহি আছে যিহেতু আমি চাইকেলখন ক'ৰবাত থ'ব লাগিব তো ইহঁতৰ তাত থ'ব দেই নে নেদে সুধোঁ বাবু তুমি আনন্দৰামত পঢ়া হয়নে মোৰ তাতে পঢ়া দে মানে এই শুনা ভিডিঅ' বনাইছে তো মোক গাইছ চাইকেলখন থ'ব লাগিছিলে এতে থৈ দিওঁ নেকি থৈ দিয়ে আমি চাইকেল টাইকেল থৈ ল'লোঁ আৰু আমাৰ আহি গ'ল ধীৰাজ তো ধীৰাজৰ গাড়ীত যাম আমি তিনিও বলক बोतल वोदका काम मेरा रोज का ना मुझको कोई रोके ना किसी ने टोका আৰু গাইছ মানে মেট্ৰেছৰ পৰা কিছু আহিব লাগে দিয়ক প্ৰায় 1 কিলোমিটাৰ মান আহিব লাগে আহি পেলাই পাই যায় তো কি ক'বা ক'ব লাগে এইখন গাইছ পালোৱে গাইছ ইয়াতে আহি পালোঁ ইয়াতে সকলোতে বৰা বৈ আছে চোন চাওকচোন আপোনালোকে তো ইয়াৰ পৰা মানে যিমান দুধ দেখোঁ এনেকৈ ঘূৰি আহিলে আপোনালোকে সকলোতে বৰা হৈ থকাই দেখিব আৰু তাৰমানে ইয়াতে আমাৰ বহুতেই বেছি ডাঙৰ মাছ আছে বোলে মানে ধীৰাজৰ সমান ডাঙৰো মাছ পোৱা যায় বোলে ইয়াতে তো খুৰাই ক'লাক মানে ৰিলটোত ক'লে তো ইয়াত মানে এটা হেৰি চলি আছে কম্পিটিশ্যন টাইপে ঠিক মানে কি আছিল ধীৰাজ মানে ইয়াতে মানে আপোনাৰ 5 দিন কৰিব পাৰে 5 দিন কৰিলে আপোনাৰ 3,500 টকা লাগে 3,500 টকা লাগে মানে আপোনাৰ কেনেকুৱা ধৰণৰ ইয়াতে ফিজ দিব লাগে জমা দিব লাগে ধৰক 5 দিন মানে ইয়াতে কম্পালচৰি এইটো তাতকৈ কম নহয় 3,500 টকা দিব লাগিব আৰু 5 দিন কৰিব পাৰিব কিন্তু তাত দুটা বৰশী পাব পাৰিব মানে গাইছ ইয়াতে আপোনালোকে 3,500 টকাৰে 5 দিন বৰশী বাব পাৰিব মানে 5 দিন ফিচিং কৰিব পাৰিব দুটা বৰশীৰ সৈতে তো দুটা বৰশীৰে আপুনি যিমান মাছ উঠাব পাৰে সেইটো আপোনাৰ প্ৰফিট যদি আপোনাৰ লাভ হয়ও তেতিয়া আপোনাৰ লাভ যদি লছ হয় তেতিয়া আপোনাৰ যায় কিন্তু 3,500 টকাটো কম্পালচৰি সেইটো দিবই লাগিব তো চাওক দুনিয়াৰ মানুহ তাৰমানে এতিয়া ছিজন চলি আছেতো গৰম বন্ধৰ ছিজন তো সকলোৱে ইয়াতে আহিছে আপোনালোকে যদি ইয়াতে বৰা বুব খোজে তো আপোনালোকে কেনেকৈ আহিব পাৰে সেইটো বস্তু আমাৰ খুৰাই ভালকৈ জানে ভালকৈ আপোনালোকক কৈ দিব এইটো প্ৰতি বছৰে কৰা যায় আমাৰ ইয়াত গৰম বন্ধত জুলাই প্ৰতি বছৰে থাকে মোটামুটি এইটো 30-35 বছৰ হৈ গ'ল এই বৰশী বোৱাটো এনেদৰে আমাৰ বিভিন্ন জেগাৰ পৰা অঞ্চল নলবাৰী বিভিন্ন গুৱাহাটীৰো আছে বেছি গুৱাহাটীৰ পৰা আহে
এনেদৰে আহি ইয়াত তেওঁলোকে মাছ তাৰমানে চিকাৰ বুলি কয় আৰু মাছ হেৰি কৰে আৰু এনেকৈ বৰশী চাং আছে, চাং পাতে, চাঙত প্ৰতিখন চাঙৰ লগত কমিটি এটা মূল্য নিৰ্ধাৰণ কৰে আৰু সেই মূল্যটো দিয়াৰ পাছত তেওঁ চাঙত বৰশী বাব পাৰে। প্ৰথম ফেজটো যায়, ফাৰ্ষ্ট ফেজটো 5 দিন, 5 দিনত এইবাৰ 3500 টকা আৰু ৰবিবাৰ ছেকেণ্ড পাছটো যদি হয় এইটো 9টা ৰবিবাৰ, এইটো নিৰ্ধাৰণ কৰা গৈছে 2500 টকা, 2500 টকা 9টা ৰবিবাৰ দ্বিতীয় ফেজটো। কিন্তু এইবাৰ অলপ তুলনামূলক হয় মাছৰ হেৰিটো কম। বতৰটো এটা ফেক্টৰ হ'ব পাৰে, বতৰ যদি অতিপাত গৰম আছে। আৰু ৰ'ব, মই এটা বস্তু শুনিছিলোঁ মানে পাগল দিয়া নৈৰ লগত বোলে কিবা কানেকশ্যন আছে পানীখিনিৰ, মানে তাত পানী বাঢ়িলে সেইটো এটা লোকাচাৰ বিশ্বেৰ মানুহে কয়, কিন্তু এতিয়া এইটো মানে বিজ্ঞানসন্মতভাৱে কিমান দূৰ সেইটো গম পোৱা নাযায়। কাৰণ মথাউৰিটো আছে, মথাউৰিটো সিটো পাৰত নদীটো এনে লেট থাকিব পাৰে অৱশ্যে এইটো, কিন্তু থাকিলে আৰু বানপানী হ'লেতো ভাঙা নাই এতিয়ালৈ তাৰমানে। মানে মানুহে কি কয় তাতে পানীটো বাঢ়িলে ইয়াত পানীটো কমে বুলি কয় নেকি? নহয় এইটো লেয়াৰৰ কাৰণে এটা পুখুৰীৰ মানে ৰিলেশ্যনটো আমাৰ নাই তাৰমানে, ৰিলেশ্যনটো পুখুৰী পানীৰ লগত নদীৰ, কিন্তু সেইটো মানে আগৰ পৰাই, আজিৰ কথা নহয়। আৰু এই পুখুৰীটো কি ভাৰতবৰ্ষৰ অসমৰ প্ৰথমটো পুখুৰী য'ত মানুহৰ অস্থি ক্ষেপণ হয়, মানুহৰ মৃত কৰা হিন্দু ধৰ্মৰ যিটো অস্থি ক্ষেপণ এইটো হয় এই পুখুৰীটোতে বোধহয় প্ৰথম, বাকী নদীত কৰে, য'তে কৰে। তো গাইজ খুৰাই ক'লে মানে অসমত এনেকুৱা হয়তো দ্বিতীয়টো পুখুৰী নাই য'ত মানে হিন্দু ধৰ্মৰ যিটো অস্থি সেইটো উটোৱা হয়। তো ইয়াতহে অস্থিটো উটোৱা হয়, কিন্তু বেলেগ কোনো পুখুৰীত উটোৱা নহয়, সেইটো নদীতহে উটোৱা হয়। তো এই পুখুৰীটো সেইকাৰণে অলপ বেলেগতকৈ বেলেগ তাৰমানে। চাওক এইপিনে কম্পিটিশ্যনৰ মানুহ মানে বৰশী বোৱা মানুহ। আৰু ইয়াতে এটা মন্দিৰ আছে, কি মন্দিৰ এইটো কি মন্দিৰ বা? বিষ্ণু মন্দিৰ, মানে মহাবিষ্ণু যজ্ঞ মন্দিৰ। তো ভিতৰলৈ বলকচোন কি আছে দেখুৱাই আহোঁ এবাৰ। ৰোহান, এইটো হ'ল মন্দিৰ। তো ইয়াতে এই দুটা আছে, সিংহ এই দুটা আছে। আৰু আপোনালোকৰ তো ৰোহান, ইয়াতে ক'ৰবাত স্কুল আছে নেকি পিছফালে? অংগনবাড়ী স্কুল চাগে, স্কুল কি কিবা গংগা পুখুৰী পাৰ হাইস্কুল বুলি কৈছে এখনে নেকি? এইখনে চাগে। এখন গংগা পুখুৰী পাৰ হাইস্কুল নহয় বুলি, ইয়াৰ পৰা অলপ যাব লাগে আগত দেখি। এইখন এনে বন্ধ হৈছে নেকি স্কুলখন? অৱস্থা বেয়া ভিতৰত যাব লাগচোন। হেৰি কৰিব পৰা যাব ইয়াতে, নাইট কেম্পিং। তো গাইছ ইয়াতে নাইট কেম্পিং কৰিব পৰা বেষ্ট ঠাই তাৰমানে। সুকীয়া প্লেজান পায়নে? জ্ঞান পদ্মৰাগ মণিতকৈ মূল্যৱান চলমন। ইয়াতে ৰুমটো কিমান, আৰু গাইছ চাওক ইয়াতে ৰুমটো কিমান ডাঙৰ, তাৰমানে ইয়াতে ক্ৰিকেট খেলা হ'ব গাইছ এখন। আৰু গাইছ ইয়াতে চৌকা টৌকা খান্দাই আছে, বোধহয় খানা চানা হ'লে ইয়াতে হয় নেকি। আৰু এয়া কিবা অলপ ফিকুচ চেকুন নেকি, এই বেং ছাতি বুলি যি কয় সেই। আৰু এইভাগে চাওক মানে স্কুলখনৰ চব ৰুম একদম বন্ধ কৰি আছে। তো স্কুলখনত একো ইউজো হোৱা নাই, তো এনেই পৰি আছে। আৰু ওপৰখন চাওকচোন। তো এইটো সৰস্বতী, আৰু এইটো বা ভিতৰত কি আছে। তো মানে ইয়াৰ পৰা যাবলৈ ওলালোঁ এতিয়া। তো এই পুখুৰীটোৰ তাৰ মানে মাজত ইমান বেছি দৱা আছে, এডাল যে বাঁহ থাকে, বাঁহ গছ, সেই বাঁহ গছ এডাল এনেকে চিধে তল যাব তাৰমানে ইয়াতে। তো এবাৰ গংগা পুখুৰীৰ পানীত ভৰিখন ধুই লওঁ ৰ'বচোন। হাঁহ আছে ইয়াতে। তো পানী ঠাণ্ডা আছে নে গৰম বা? পানীটো ঠাণ্ডা আছে, ৰ'দ হিচাপে পানীটো গৰম হোৱা নাই। কি গৰম, এই গৰমত ফ্ৰিজৰ পানী নোহোৱাকৈ তাৰমানে নহয়। ফ্ৰিজৰ পানী খালে জ্বৰ উঠিব পাৰে। একো নাই দিয়ক, খাই দিয়ক। এতিয়া প্ৰথমতে চাইকেলখন ল'ম, তাৰপিছত আমি চিধা যাম ঘৰত। চাইকেলখন ক'ত আছিল নো? ইয়াতে আছিল নেকি ক'ৰবাত? তাৰপিছত যাব আমি ৰোহান, মই যাম বেলেগ এটা চাইডে, আৰু ধীৰাজে বেলেগ এটা চাইডে যাব। ধীৰাজ যাবি তে? বাই। তো ধীৰাজ গ'ল, আমিও আমাৰ চাইকেলখন লৈ লওঁ, ইয়াতে থৈ দিছিলোঁ। তো বাবু, এই বাবুৰ তাতে থৈ দিছিলোঁ। বাবু থেংক ইউ। চাইকেলখন লওঁ আৰু যাওঁ এতিয়া। গৰমত আহিলোঁ, চাইকেল লৈ ল'লোঁ, খোজকাঢ়িয়ে যাই আছোঁ। প্ৰায় 2টা বাজিল। তো যাই পেলাই ভাত চাত খাওঁ, খাই পেলাই বাগাত দি থাকোঁ। আৰু ভিডিঅ' চিডিঅ' নবনাওঁ এতিয়া। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু গধূলি এঠাইত যামেই বাদ দিয়ক, আৰু ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ। বাই বাই।